আপুনিও ব্যৱহাৰ কৰে নেকি গুগল পে অথবা ফোন পে যদি কৰে তেন্তে আপোনাৰ বাবে আছে এটা বেয়া খবৰ খৰচী হ'ব ইউপিআই লেনদেন প্ৰতিটো ইউপিআই লেনদেনৰ বাবে আপুনি ভৰিব লাগিব অতিৰিক্ত ধন দেশৰ বৃহৎ ব্যক্তিগত খণ্ডৰ বেংক ICICI ফোন পে গুগল পেৰ দৰে এপ প্ৰদান কৰা ইউপিআই সেৱাৰ পৰা লেনদেন হেণ্ডলিং মাচুল ল'বলৈ আৰম্ভ কৰিছে যাৰ ফলত প্ৰভাৱিত হৈছে ইউপিআই সেৱা ব্যৱহাৰকাৰীসকল ইউপিআই পেমেণ্টৰ ওপৰত লেনদেন চাৰ্জ আৰোপ কৰাৰ কথা যোৱা কেইবামাহো ধৰি চলি আছিল যদিও চৰকাৰে বিষয়টো সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছিল কিন্তু ইউপিআই লেনদেনত যে চৰকাৰে অতিৰিক্ত ধন ল'ব সেই কথা পুনৰ চৰ্চালৈ আহিছে ইউপিআই লেনদেনৰ বাবদ ধন লোৱা প্ৰক্ৰিয়াটোক যদি আমি সহজ ভাষাত ক'বলৈ যাওঁ আচলতে ফোন পে গুগল পেৰ দৰে এপবোৰে ইউপিআই লেনদেনত কেৱল এডাল সাকু হিচাপে কাম কৰে আপোনাৰ একাউণ্টৰ পৰা ধন ডেবিট কৰি আনজনৰ একাউণ্টত জমা কৰা হয় কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটোত দুটা বেংকো জড়িত হৈ আছে যেনেকৈ টকা ICICIৰ পৰা ডেবিট কৰি SBI লৈ যায় বা বিপৰীতভাৱে অৰ্থাৎ প্ৰতিটো লেনদেনত সংশ্লিষ্ট বেংকৰ ভূমিকাও সৰ্বাধিক এতিয়া ICICI এই পেমেণ্ট এগ্ৰিগেটৰ সকলৰ পৰা এই ভূমিকাৰ বাবে ধন ল'বলৈ ওলাইছে এতিয়া যদি দুয়োটাজনৰ একাউণ্ট আৰু লওঁতাজনৰ একাউণ্ট ICICI বেংকত থাকে তেন্তে দুয়োটাজনে 100 টকা পৰ্যন্ত ভৰিব লাগিব চাৰ্জ আৰু যদি বেলেগ বেংক হয় তেন্তে প্ৰতিটো লেনদেনত 10 টকালৈকে ল'ব পাৰে চাৰ্জ ICICI এই কাম কৰা প্ৰথমটো বেংক নহয় ইয়াৰ পূৰ্বে ইয়েছ বেংক আৰু এক্সিছ বেংকেও এই কাম কৰি আহিছে কিন্তু ICICIৰ গ্ৰাহকৰ সংখ্যা বহুত বেছি গতিকে ইয়াৰ প্ৰভাৱ ব্যৱহাৰকাৰীসকলৰ ওপৰত নপৰিব পাৰে কিন্তু ইয়াৰ প্ৰভাৱ ব্যৱসায়ীসকলৰ ওপৰত নিশ্চিতভাৱে পৰিব ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল পেমেণ্ট সাউণ্ড বক্স যাৰ বাবে ব্যৱসায়ী বা দোকানীয়ে প্ৰতিমাহে নিৰ্দিষ্ট মাচুল দিব লাগে কিন্তু এই টকা PLI পেমেণ্ট এগ্ৰিগেটৰলৈ যায় অৰ্থাৎ বেংক অথবা দোকানখনে লাভ নকৰে সেই টকা পেমেণ্ট এপটোৱেহে লাভ কৰে বেংকে একো নাপায় সেয়েহে বেংকসমূহে এতিয়া পেমেণ্ট এগ্ৰিগেটৰৰ পৰা মাচুল আদায় কৰি খৰচ বহন কৰাৰ চেষ্টা কৰিছে যদি আন বৃহৎ বেংকসমূহেও ICICIৰ আদৰ্শ অনুসৰণ কৰে আৰু একে কাম কৰে তেন্তে ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীসকলৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা অধিক নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট